মোৰ পুখুৰীত ৰাতিপুৱাৰ দানা দিয়া হৈছে। আৰু সন্ধিয়া এক টাইম দিম। পুখুৰীটো ডাঙৰেই আছিল, কিন্তু খৰানত পানীটো কমি যায়। এনেতো ইয়াতে মাটি প্ৰায় 4 বিঘা আছে, যিটো মানে পুখুৰী বনোৱা হৈছে। বৰষা ছিজনত কমপ্লিট 4 বিঘাটো পানীটো জমা হৈ থাকে, কিন্তু যেতিয়া খৰাং ছিজন আহে তেতিয়া প্ৰায় 2 বিঘামান পানী থাকি যায়। আৰু ধৰি লওক মই 5 ফুট 9 ইঞ্চি আছোঁতো, তো মোৰ কোমৰলৈকে পানীটো থাকি যায় খৰাং ছিজন হ'লেও। ভেৰ আছে। এইটো প্ৰথমতে শালি খেতি কৰা মাটি আছিল, কিন্তু এই টাৱাৰ লাইন অহাৰ কাৰণে খেতি নহ'ব বুলি ভাবি আমি পুখুৰীয়ে বনাই দিলোঁ। এনেও মানে ইমান ভাল খেতি হোৱা নাছিলে, সেইবাবে পুখুৰী বনোৱাৰ সিদ্ধান্ত ল'লোঁ। পুখুৰীটো বহুত বছৰ হ'ল, 2010-11 চনৰ পৰাই আমি মাছ পালন কৰি আছোঁ। কিন্তু আমি টকা পইচাৰ অভাৱত এই আলিবিলাক ভালকৈ মেৰামতি কৰিব নোৱাৰাৰ কাৰণত মাছ ইমান বেছিকৈ দিয়া নাছিলোঁ। কাৰণ আমাৰ এইপিনে তামৰঙা বিল লিংক আছে, যিটো মানে বানপানীৰ দিনত মানে খুব ৰিস্ক হৈ যায়। সেইকাৰণে যেতিয়া বৰষা ছিজন আহি যায়, তেতিয়া আমি ইয়াতে কমপ্লিট যিটো বাউণ্ডাৰী আছে, এই চাৰিওফালে বাউণ্ডাৰী আলি নেট ভালকৈ নেট আৰু বাৰ্ণা মানে লগাব লগা হয়। এইটো খৰচা হয় হোৱাটো, কিন্তু মাছটো ডাঙৰ হয় যত্ন কৰিলে। এতিয়া এইবিলাক প্ৰায় মানে এই চাইডে ঘাঁহ আছিল, যিবিলাক মানে গ্ৰাছ কাপবিলাকে বহুত মানে বেছি পৰিমাণত খায়। সেই বাবদ মানে মাছবিলাক অতি সোনকালে ডাঙৰ হৈ যায়। আৰু লগতে দানাটো ৰেগুলাৰলি দিয়া হয়, কলপাত দানা, আৰু মাজে মাজে এই গোবৰ ছটিয়াই দিয়া হয়।